অকণমান মৰম এটা যাচিছোঁ গামোচাৰে ভালে ভালে থাকক ল'ৰা ন আপুনি ফাইল দাদাৰ অঁ চিজু গছ ন অঁ এইটো কি লিখা আছে ভূপেন হাজৰিকাদেৱৰ গীত বাজি আছে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ইউটিউব চেনেল নীলোৎ পল চলিহালৈ থাম্বনেইলখন দেখি হয়তো আপোনালোকে গমেই পাইছে আজি এজন বিশেষ ব্যক্তিৰ ঘৰলৈকে গৈ আছোঁ তেওঁৰ ঘৰলৈকে মই আগতে কেতিয়াও যোৱা নাই আগতে কেইবাবাৰো তেওঁক লগ পাইছোঁ শ্বুটিঙতে হওক বা কিবা বেলেগ অনুষ্ঠানতে হওক কিন্তু তেওঁৰ ঘৰলৈকে মোৰ যোৱাৰ সৌভাগ্য হোৱা নাছিল তেওঁ যিহেতু আমাৰ মাজত নাই গতিকে তেওঁৰ ঘৰখনো এতিয়া কেনেকৈ চলিছে কি কৰিছে অকণমান সেই খবৰখিনি লোৱা এটা দায়িত্ব আমাৰ থাকে যিহেতু মই কালচাৰেল লাইনটোৰ লগতেই জড়িত হৈ আছোঁ এইখিনি মানুহৰ লগতেই কাম কৰি আছোঁ সেইকাৰণে আৰু মই ইয়াৰ আগত ৰাজীৱ শদিয়া ঘৰলৈকেও গৈছিলোঁ বৌৰ লগত মই কথা বতৰা পাতিছিলোঁ আপোনালোকে দেখিছিলে মোৰ চেনেলত আজি মই তেনেকৈ ফাইলাদাৰ ঘৰলৈকে গৈ আছোঁ বসুমতাৰীদা পৰিয়াল লৈ ওলাইছোঁ আৰু আমাৰ পুতুও যাব হয় নাই আৰু এওঁৰ এটা আক্ষেপ থাকি গ'ল এওঁ জুবিন দাক আজিলৈকে লগ নাপালে হয় নহয় অঁ মই কেইবাবাৰো লগ পালোঁ কিন্তু এওঁ লগ নাপালে খালি হেৰিৰে মানে তেওঁ থাকালৈকে মোৰ কেতিয়াও অনুভৱ নহ'ল যে লগ পাব লাগে আমি বিশ্বাস কৰক মই তেওঁৰ ফাংচনো চোৱা নাই মানুহজনক ওচৰৰ পৰা বাদেই দিয়ক বহুত দুজন দূৰৰ পৰাও মই দেখি পোৱা নাই কেতিয়াও তো আজি যেতিয়া মই যাম বুলি ক'লোঁ এওঁ ক'লে যে ময়ো যাম লগত তেওঁৰ এবাৰ খবৰ লৈ আহোঁ মানে বৌৰ খবৰ এটা লৈ আহোঁ মই কৈছোঁ ব'লা তো তেনেকৈ আজি এই গোটেই পৰিয়াল ওলাইছোঁ তেওঁলোকৰ ঘৰ যিহেতু গুৱাহাটীৰ গড়চুকত এতিয়া মই তাক লাগি আহি আছোঁ আৰু এইফালে দেখিছে না কাম অন দা ৱে এইবিলাক কাম চলি থাকে তাৰমানে ফুটা দিয়া কিবা দিয়া আমাৰ মানে সাধাৰণতে কি হয় আমি যিমানবিলাক শিল্পীৰ কাহিনী আজিলৈকে দেখিছোঁ প্ৰায়ভাগৰ দেই শেষৰ অৱস্থাখিনি খুব বেছি দুখজনক হৈ যায় আপোনালোকে নিশ্চয় টিভিত নিউজত হওক বা ফেচবুকত হওক এনেকৈ পায় আপোনালোকে দেখিয়ে থাকে এতিয়াও হয়তো ক'ৰবাত দেখি আছে জীয়াই থকা দিনত তেওঁ বিভিন্ন অনুষ্ঠানত যায় একদম আপুনি আমাৰ ঘৰৰ বুলি আৰু প্ৰগ্ৰেমটো কৰি দিব লাগিব আৰু কম পইচাতে এনেকুৱা টাইপো দিয়ে তাৰপিছত তেওঁ গীতেৰে ৰাইজক হহুৱাই তেওঁ অভিনয়েৰে ৰাইজক হহুৱাই কেতিয়াবা কন্দুৱাই মানে এণ্টাৰটেইনমেণ্ট দি থাকে তেওঁ জীয়াই থকা দিনকেইটাত হাঁহি ফূৰ্তি চব দিয়ে আৰু তেওঁৰ মৃত্যুৰ পিছত প্ৰায়ভাগ আৰ্টিষ্টৰ ক্ষেত্ৰতে দেখা যায় যে ঘৰখনৰ অৱস্থাটো একদম বেয়া হৈ যায় নচলা হৈ যায় কেনেকৈ চলিছে কি চলিছে সেই মানুহজন ঢুকোৱাৰ পিছত বহুত শিল্পীৰ ক্ষেত্ৰত এনেকুৱা হয় দেই উপায়ো নাথাকে আচলতে এতিয়া কিনো ক'ম ক'ত ছিষ্টেমটোত কি ভুল কি কথা কিহৰ কাৰণে এনেকুৱা হৈ যায় আকৌ এতিয়া আমিনো কি ক'ম এনেকুৱা ধৰণৰ হৈ যায় এনেকুৱা এজন ৰাইজে জনা ৰাইজক হহুৱাই থকা জীয়াই থকা দিনত ৰাইজক হহুৱাই থকা শিল্পীৰ মৃত্যুৰ পিছত মোৰ তেওঁৰ ঘৰখন কেনেকৈ চলিছে কি চলিছে এইখিনি দেখুৱাবলৈ আৰু কিবা যদি পাৰোঁ চেষ্টা কৰিম সহায় সহযোগিতা কৰিবলৈ অনাগত দিনত এতিয়া এইফালে এখন গড়চুক ফ্লাইঅভাৰ আমি ওপৰেদি নগৈ আমি তলেদি যাম গৈ উঠি মই যিহেতু জালুকবাৰীৰ ফালৰ পৰা আহিছোঁ লেফ্ট ল'ব লাগিব কটাবাৰী সেইফালে এনেকৈ সোমাই মোক বাইলেন এটা নামটো কৈছে সেই বাইলেনটোতে তেওঁলোকৰ ঘৰ গতিকে ঘৰৰ পৰিৱেশো দেখুৱাম আমাৰ ছাৰে ফুট ল'লেনে কিবাকে সংগ্ৰাম তেওঁ মানে সাৰে থাকিলে আমাৰ হেৰি দিবলৈ বিয়া দিগদাৰ ফুট দিবলৈ তো এইফালে আমি ৰাস্তা এটাত টাৰ্ণিং লৈছোঁ এইফালে ভিতৰৰ ফালে সোমাই যাম সেইটো ৰাস্তা দি এতিয়া আমি সোমাই আহি আছোঁ অকণমান পাহাৰৰ ফালে হ'ব চাগে গৈ চাওঁচোন ভিতৰত লাগি যাওঁ বিৰাট প্ৰকাণ্ড ৱাল এখনৰ চাইডে চাইডে আহি আছোঁ ৰাস্তাটো ঠেক ৰাস্তাটো দুখন ৱালৰ মাজেই দি ৰাস্তাটো কিবাকে এখন গাড়ী যায় তাৰমানে ৰাস্তাটো এতিয়া বৌৰ কাৰণে এখন গামোচা লৈ আহিছোঁ মৰমত তেওঁলৈ দিম এতিয়া গাড়ীখন আমি তাতে ৰাখি আমি এতিয়া এইফালে ওপৰলৈকে যাম আৰু এওঁ হৈছে তেওঁৰ ল'ৰা তেওঁ আমাক আগবঢ়াই নিব আহিছে ল'ৰা ন আপুনি ফাইলাদাৰ অঁ আপুনি ডাঙৰ নে ডাঙৰ ন অ'কে ঠিক আছে আমি এতিয়া ভিতৰলৈকে যাওঁ মই অঁ লিখা আছে বাথ এজোপা গছ আমাৰ ঘৰত আছে ব'লা অকণমান মৰম এটা যাচিছোঁ গামোচাৰে ভালে ভালে থাকক
একতি আছে অল খাই গৈছা ন চাই আছিলে বহুত সময় দেই হে কোনে লৈছে তোমাক কোনে লৈছে এই যে যায় যাৰ তাত হ'লেও যায় সেইটো ভাল টেনশ্যন ফ্ৰী অঁ যাৰ তাত হ'লেও যায় চাই আছিলে এতিয়া তেওঁলোকৰ লগত মই যথেষ্টখিনি কথা পাতিলোঁ ল'ৰাজনৰ লগত হওক বৌৰ লগত হওক তো কেইটামান কথা গম পালোঁ যে ইয়াত অকণমান পানীৰ সমস্যা এটা আছে মানে গভৰ্ণমেণ্টৰ যিটো ছাপ্লাই পানী সেইটো ইয়ালৈকে অহা নাই এই ইয়াৰ মানুহখিনিৰ সেইটো এটা সমস্যা পানীৰ সমস্যাটো আছে তেওঁলোকে নিজাববীয়াকৈ বৰিং ওপৰত কৰি লৈ তাৰ পৰা ইয়াত থকা মানুহখিনিয়ে নিজে নিজে লৈ লয় সেইটো পানী তেনেকৈ চলি আছে আৰু ইনকাম চ'ৰ্চ হিচাপত ল'ৰাজনে সৰু এটা প্ৰাইভেট চাকৰি কৰি আছে তেনেকৈয়ে ঘৰখন চলি আছে সেইখিনি কথা মই গম পালোঁ তো মই আৰু অকণমান ডিটেইলছ তেওঁলোকৰ পৰা মই এটা ইণ্টাৰভিউ ল'ম সেই ইণ্টাৰভিউটোত মই অকণমান কথা উলিয়াবলৈ চেষ্টা কৰিম সেই ইণ্টাৰভিউটো আহিব আপোনালোকে চাব সেইটোত বৌ আৰু ল'ৰা দুগৰাকীয়ে থাকিব দুজনত মই কিছুমান কথা সুধিম যিবোৰ কথা আজিলৈকে ধৰক আমি বহুত মানুহে নাজানো আৰু এটা কথা মোৰ জানি ভাল লাগিলে বসুমতাৰী দাই বড়ো গান তেওঁ বড়ো গান লিখিছিল জুবিন গাৰ্গে গোৱা বড়ো গানৰ 70% বসুমতাৰী দাই লিখা গতিকে ভাবক সেইটো এটা মোৰ বিৰাট ভাল লাগিলে জানি আৰু জুবিন দা বোলে তেওঁলোকৰ ঘৰলৈ আহিছিলোঁ এইটো তেনেকৈ নহয় গোসাঁই এইটো বজাব লাগিব এইটো দাদা আছিল ন তেওঁ বজাইছিল নিজে বজাইছিল অঁ এইটো দাদাৰ সম্পত্তি হাৰমনিয়াম মানে তেওঁ স্কুলত মিউজিক ক্লাছ লৈছিলোঁ তো মিউজিক থকা সময়ত মোক দেউতাই লৈ দিছিলে এইটো ন তাৰপিছত আৰু মোৰ লগত ব্যৱহাৰ নহ'ল আচ্ছা ভকেলত মোৰ নহ'লে তাৰমানে দেউতাই নিজে কৰিলে দেউতাই নিজে গান গাইছিল মই আগতে তাৰমানে ক্লাছ কিমান আছিলোঁ লিখিও লৈছিলোঁ নাম চাম ইয়াতে অ'কে 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 অঁ তাৰপিছত দাদাই গান ৰিহাৰ্চেল কৰাৰ সময়ত ব্যৱহাৰ কৰিছিল আৰু গান লিখা সময়ত এতিয়া কোনে ব্যৱহাৰ কৰে এতিয়া মোৰ মিছেছে কৰে তেওঁ গান গায় ৰিচেণ্টলি এটা ট্ৰেণ্ডিং গান আছিলে অবিবাৰ বুলি বড়ো ফক চং বৈশাগু ফক চং আচ্ছা তেওঁ গাইছিলে ন এইটো বাইদেউ জনাই থেংক ইউ এয়া বোৱাৰী ন বোৱাৰীয়ে ধুনীয়া গীত গায় বোলে আমাক শুনাবনে তই ধুনীয়া গীত এইটো ট্ৰেণ্ডিঙত আহিছে বোলে থেংক ইউ গীতটিৰ নামটো কৈ দিয়কচোন গীতটিৰ নামটো আপুনি গোৱা গীতটিৰ নামটো কৈ দিয়ক ইউটিউবত ৰিলিজ হৈছে অঁ হয় নেকি অঁ ধুনীয়া আমি শুনিম তেতিয়াহ'লে আমি বাৰু ধুনীয়াকৈ শুনিম ইউটিউবত গৈ আমি চাম আৰু গীতটিৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে এবাৰ শুনক ভাল পাব মানে গোটেই ঘৰখন কালচাৰেল ঘৰ সাংস্কৃতিক বা এটা পৰিৱেশ আছে মানে ঘৰখনত সেইটো কাৰণে ভাল লাগে আৰু বোৱাৰীও সেই হিচাপে একে লাকিলি পাই গ'ল হয়নে কালচাৰেল দেউতাই চোৱা নেকি অঁ দেউতাকৰ পচন্দ ছোৱালী আচ্ছা ঠিক আছে অঁ গান গোৱা বোৱাৰী লাগে অঁ বা এটা চোতালৰ মাজত বৰ ধুনীয়া গছ এজোপা আছে মহানিম খুব ভাল গছ হা অঁ অঞ্চলটো পিউৰিফাই হৈ থাকে কাটিব নিদিয়া এজোপা চিজু গছ ন অঁ এইটো কি লিখা আছে তাৰমানে প্ৰভুৰ নাম লয় ন অঁ এইজোপা আপোনালোকৰ একদম মানে পূজা কৰা গছ অঁ আছে আমাৰ ঘৰতো আছে মই তাকে ভাবিছোঁ মানে নিজে হৈছে কিন্তু ৰাখি থৈ দিছোঁ আৰু অঁ এটা ভাল বস্তু দেখা পাইছোঁ
কি কপাহ কপাহ তোলা এই তোলাৰ গছ চাওক এই তোলা লাগি আছে বা এইয়া তোলা লাগি আছে ধুনীয়া বস্তু দেখা পালো আজিকালি দেখা নোপোৱাই হ'ল বিৰাট ভাল লাগিল আকৌ লগ পাই থাকিম ফোনাফোনি হৈ থাকিম ভাল লাগিল দেই এতিয়া তেওঁলোকৰ ঘৰৰ পৰা ওলাই আমি ডাইৰেক্ট আহিছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰ বৰাগাঁও নতুনকৈ বনাইছে অসম চৰকাৰে চাওঁ আহিছোঁ অহা নাই আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয় না চাওঁ এইফালে হয়নে নহয় মই সন্ধিয়া আহি আছোঁ ৰাস্তাটো নতুন দেখা পাই ভাবছোঁ ইফালে হ'ব বুলি দূৰৰ পৰাতো দেখা পাইছোঁ স্মাৰক ক্ষেত্ৰ এইফালে পাৰ্কিঙৰ ব্যৱস্থা আছে এইফালে ইয়াত চিকিউৰিটি আছে চিকিউৰিটিয়ে কৈছে পাৰ্কিং আমাক এইফালে আমি নামো পৰিৱেশটো চাওঁ এতিয়া আপোনালোকৰ ইয়ালৈকে আহিব পাৰে একদম গুৱাহাটী বৰাগাঁও যিখন ফ্লাইঅভাৰ আছে তাত তলেদি এইফালে মানে খানাপাৰাৰ ফালৰ পৰা আহিলে লেফ্ট ছাইড পৰে আৰু জালুকবাৰীৰ ফালৰ পৰা আহিলে ৰাইট ছাইড পৰে প্ৰথম দৰ্শন নে হা অঁ ধুনীয়া বনাইছে দেই সেইদিনাখনত বনৰীয়া হাতী আহি ক'ৰবাত কিবা ভাঙিছে কোনোবাখন ভূপেন হাজৰিকাদেৱৰ গীত বাজি আছে ইমান ধুনীয়াকৈ বনাইছে চাওকচোন আকৌ মানুহবিলাকে তাতে পলিথিন কোনোবাই ৰুমাল পেলাইছে কোনোবাই বটল পেলোৱে কোনোবাই পলিথিন পেলোৱে একদম বেয়া কথা দেই বিভিন্নজনৰ নাম আছে হৰেশ্বৰ ফুকন এই শিৱসাগৰ আছিলে এই শৱসাগৰ হৈ আছে হস্পিটেল কাটা গ'ল খোৱাং চামগুৰি তিনিচুকীয়া ৰাম আৰু বিভিন্ন জেগাৰ পৰা মানুহ আহিছে হা অঁ যাদৱ নাই তাৰপিছত দক্ষিণ চুবুৰী দৰং এওঁলোকৰ মূৰ্তি আহি পোৱা নাই হয়নে তেওঁ আহিছে এওঁৰ নাম যাদৱ নাথ কাহিৰাম ডেকা কামাৰপাৰা চিপাঝাৰ দৰং কামাৰপাৰা নে কমাৰপাৰা আছিলে বা নাজানো দেই হাজৰিকাপাৰা একদম আমাৰ ওচৰৰ প্ৰহ্লাদ শৰ্মা বৰহমপুৰ দৰং আৰু কুলেন্দ্ৰ শৰ্মা দুনি দৰং বাকী যিয়ে নহওক খুব ধুনীয়া এটা সম্পত্তি আমাৰ কাৰণে বনাই দিছে আমি অকণমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিব লাগিব আমাৰ নেজবিলাক যদি অকণমান চিধা কৰি ইয়ালৈকে আহোঁ তেতিয়াহ'লে বস্তুটো পৰিষ্কাৰ হৈ থাকিব হয়নে বিভিন্ন দেখিছোঁ চানাৰ পেকেট বটল চটল কিবা কিবি পেলাই মেলি সেইটো নকৰিব এখন এটা শ্বহীদক এটা সন্মান জনাই ইমান ধুনীয়াকৈ বনাই দিছে আমি বস্তুবিলাক এনেকৈ কিয় কৰোঁ ইয়াত বুলি নহয় যিকোনো এখন পাৰ্কত গ'লেও য'তে খালোঁ ত'তে হাগিলোঁ টাইপ মানে কাৰবাৰটো এনেকুৱা নকৰিব ভালকৈ ৰাখক এটা ধুনীয়া সম্পত্তি আমাৰ কাৰণে এভাৰগ্ৰীণ হৈ থাকিব লাগিব আমাৰ যাতে ল'ৰা ছোৱালীও আহি চাব পাৰে ভাল পায় না এতিয়া আকৌ বুজিয়ে পোৱা নাই ডাঙৰ হ'লেও যাতে ধুনীয়া দেখে হয়নে ঠিকে কৈছে না মিতা অঁ এই হাড়গিলা বৰটোকোলা চাওকচোন কিমান আছে বাপৰে বাপ আৰু বিভিন্ন ধৰণৰ চৰাই আছে ইয়াত এয়া বগলী আছে পানী কাউৰী আছে কিবা কিবি ঢেৰ চৰাই আছে বা কি লোৱা পিঠা আৰু কণী তেল চুমি আছে আৰু এইটো হ'ল কুকাৰ পিঠা অঁ এটা অলপ ষ্টাইলটো বেলেগ হৈছে বঢ়িয়া